Good evening. Hello and welcome to EcoHipat. হয়নে? My name is Elena. আপোনালোকে গমেই পায়। And মই কি কৰিলো দুটা already MCQs discuss কৰিলো। Part 1, Part 2 already আমাৰ discuss কৰা হৈ গৈছে, হয়নে? আজি আমি Part 3 কৰিম। অলপ time বেছি লাগি গৈছে Part 3 ক্লাছটো conduct কৰিবলৈ। একো নাই, আমি এপত কিন্তু continuously classes কৰি আছিলো। So MCQs ৰ কাৰণে অলপ delay হৈ গ'ল। কিন্তু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো MCQs। এইখিনি আছিলে আমাৰ Part 3। Already Part 1, Part 2 হৈ গৈছে। And Part 2 লাষ্টৰ ফালে এটা আমাৰ ডাউটছ আছিলে, হয়নে? বাবৰ ইব্ৰাহিম লোডি বেটেল অফ পানিপতত অলপ আমাৰ ডাউটছ আছিলে। চ' সেইখিনি আমি আজি ফাৰ্ষ্ট অফ অল আমি আগতে এইখিনি ডিছকাছ কৰিম, তাৰপিছতহে আমি ক্লাছটো প্ৰচিড কৰিম। টুডে অলছো আই হেভ 10 MCQs ফৰ ইউ। চ' আশা কৰোঁ আপোনালোকৰ ক্লাছটো ভাল লাগিব। চ' লেটছ ষ্টাৰ্ট উইথ দ্য ক্লাছ, অ'কে? চ' লাষ্ট ক্লাছত আপোনালোকৰ এটা ডাউট আছিলে, হয়নে? মোৰো কওঁতে অলপ ভুল হৈছিলে নে আপোনালোকৰো ডাউট আছিলে? সেইটোত কি আছিলে? সেইটো আছিলে 1526 ফাৰ্ষ্ট বেটেল অফ পানিপত, বাবৰ এণ্ড ইব্ৰাহিম লোডিৰ বেটেলৰ মাজত আমাৰ ডাউটছ আছিলে, ৰাইট? একো নাই, কেতিয়াবা ভুল হৈ যায় বাৰু। চ' ঠিক আছে, ভুলটো যাতে নেক্সট টাইম এক্সামত নহয়, ভুলটো যাতে ইয়াতে ক্লেৰিফাই হয়, সেইকাৰণে মই এইটো টপিক আজি ফাৰ্ষ্টত ডিছকাছ কৰিম। আফটাৰ দেট উইল কণ্টিনিউ উইথ দ্য কুৱেশ্যনছ, ঠিক আছে? আগতে আমি সেইটো বস্তু ডিছকাছ কৰি ল'ম, অ'কে ফাইন। চ' আমি কি ডিছকাছ কৰি আছিলো? উই ৱাৰ ডিছকাছিং এবাউট দি ফাৰ্ষ্ট বেটেল অফ পানিপত, ঠিক আছে? চ' ফাৰ্ষ্ট বেটেল অফ পানিপত কেতিয়া হৈছিলে? ইট ৱাজ ইন দ্য ইয়াৰ 1526, ঠিক আছে? কাৰ কাৰ মাজত হৈছিলে? ইট ৱাজ বিটুইন বাবৰ এণ্ড ইব্ৰাহিম লোডি, হয়? কাৰ কাৰ মাজত হৈছিলে? বিটুইন বাবৰ এণ্ড ইব্ৰাহিম লোডি, অ'কে। এতিয়া যেতিয়া বাবৰ এণ্ড ইব্ৰাহিম লোডিৰ মাজত ৱাৰ হৈছিলে, someone has won, right? সেইটো বস্তুত আমাৰ ভুল হৈছিলে। কোন জিকিছিলে সেইটো বেটেলত? বাবৰ জিকিছিলে, ঠিক আছে? ইয়াতে ভুল হৈছিলে, হয়নে? মোৰ কওঁতেও ভুল হৈছিলে, বহুতৰ ইয়াতে কনফিউজন আছিলে। এতিয়া ঠিক আছে, চ' বাবৰ এণ্ড ইব্ৰাহিম লোডিৰ মাজত ৱাৰটো কেতিয়া হৈছিলে? ইন দ্য ইয়াৰ 1526, ঠিক আছে? কোন জিকিছিলে? ইট ৱাজ বাবৰ হু won. মই ইব্ৰাহিম লোডি বুলি কৈছিলো, হয় নে? ইয়াতে কনফিউজন হৈছিলে। চ' এনিৱেজ ইট ৱাজ বাবৰ হু won, অ'কে। বাবৰৰ লাইফত 4টা কনজিকিউটিভ বেটেল গৈছিলে, ঠিক আছে? 1 by 1 4টা কনজিকিউটিভ বেটেল গৈছিলে। চ' 1526 হৈছিলে, হয়নে? বাবৰ এণ্ড ইব্ৰাহিম লোডি কোনটো বেটেল গৈছিলে? ইট ৱাজ বেটেল অফ পানিপত, ৰাইট? ইট ৱাজ বেটেল অফ পানিপত বা ফাৰ্ষ্ট বেটেল অফ পানিপত ইন দ্য ইয়াৰ 1526, অ'কে। নেক্সট বেটেল কেতিয়া আছিলে? নেক্সট আছিলে 1527, অ'কে? কনজিকিউটিভ ইয়েৰত হৈছিলে। চ' 1527 এইটো বেটেল কি আছিলে? দিছ ৱাজ দি বেটেল অফ খানৱা, অ'কে? কোনটো বেটেল আছিলে? বেটেল অফ খানৱা। আপোনালোকে গমেই পায়, মই যেতিয়া এটা টপিক ডিছকাছ কৰোঁ, মই ৰিলেটেড বহুত টপিকছো কৰাই দিওঁ। চ' বাবৰ যেতিয়া আমি ডিছকাছ কৰিছো, বাবৰ লগত ৰিলেটেড আমি 4টা বেটেলো ডিছকাছ কৰিম, ঠিক আছে? চ' বেটেল অফ খানৱা কেতিয়া হৈছিলে? 1527 কাৰ কাৰ মাজত হৈছিলে? বাবৰ ভাৰ্চেছ কোন আছিলে সেইটো টাইমত? বাবৰ, অ'কে। বাবৰ ভাৰ্চেছ কোন আছিলে? ইট ৱাজ ৰাণা সাংঘা, অ'কে? বাবৰ ভাৰ্চেছ ৰাণা সাংঘা, অ'কে। 1527 হৈ গ'ল, হয়নে? নেক্সট বেটেল কেতিয়া আছিলে? 1528, ৰাইট? 26 হ'ল, 27 হ'ল। নেক্সট কেতিয়া হৈছিলে বেটেল? ইট ৱাজ ইন দ্য ইয়াৰ অফ 1528। এইটোৰ নাম কি আছিলে? ইট ৱাজ দি বেটেল অফ চন্দেৰী। কোনটো বেটেল আছিলে? ইট ৱাজ দি বেটেল অফ চন্দেৰী। এতিয়া কাৰ কাৰ মাজত হৈছিলে? ইট ৱাজ বিটুইন বাবৰ এণ্ড মেদিনী ৰায়, ঠিক আছে? ইট ৱাজ বিটুইন বাবৰ এণ্ড মেদিনী ৰায়। হ'ল, দিছ ইজ দি থাৰ্ড বেটেল। এণ্ড লাষ্ট বেটেল কেতিয়া হৈছিলে? ইন দ্য ইয়াৰ 1529। প্লিজ মই যেনেকে লিখি গৈছো তেনেকে আপোনালোকে লিখি যাব, ঠিক আছে? নহ'লে আকৌ পিছত মই এইখিনি মোহাৰিমেই, এইখিনি বস্তু পঢ়াব লাগিব নেক্সট কুৱেশ্যন। চ' প্লিজ এইখিনি বস্তু আপোনালোকে লিখি ল'ব, অ'কে? 1529, ৰাইট? সেইটো কি আছিলে? বেটেল অফ ঘগ্গৰ বা ঘাগৰা বুলিও কয়, ঠিক আছে? বেটেল অফ ঘগ্গৰ বা ঘাগৰা, ঠিক আছে? কাৰ কাৰ মাজত হৈছিলে এইটো? বাবৰ ভাৰ্চেছ মাহমুদ লোডি, ঠিক আছে? বাবৰ ভাৰ্চেছ মাহমুদ লোডি। ঠিক আছে, এইখিনি কি আছিলে? দিছ ৱে দি 4 ইম্পৰ্টেণ্ট বেটেলছ অফ বাবৰছ লাইফ। ঘগ্গৰ বা ঘাগৰা বুলিও কয়, ঠিক আছে? বেটেল অফ ঘগ্গৰ বা ঘাগৰা বুলিও দিয়া আছে কিছুমান কিতাপত, অ'কে? চ' 1526 কি হৈছিলে? ইট ৱাজ দি ফাৰ্ষ্ট বেটেল অফ পানিপত। কাৰ কাৰ মাজত হৈছিলে? বাবৰ এণ্ড ইব্ৰাহিম লোডি। ইয়াতে কোন জিকিছিলে? ইট ৱাজ বাবৰ হু won, অ'কে? নেক্সট 1527 বেটেল অফ খানৱা। কাৰ কাৰ মাজত হৈছিলে? বাবৰ ভাৰ্চেছ ৰাণা সাংঘা, অ'কে? নেক্সট কোনটো বেটেল হৈছিলে? 1528 বেটেল অফ চন্দেৰী, বাবৰ ভাৰ্চেছ মেদিনী ৰায়। এণ্ড দ্য লাষ্ট বেটেল কোনটো আছিলে? বেটেল অফ ঘগ্গৰ বা ঘাগৰা, অ'কে? কাৰ কাৰ মাজত হৈছিলে? বাবৰ ভাৰ্চেছ মাহমুদ লোডি। এইখিনি বেচিকেলি কি আছিলে? মাহমুদ লোডিৰ লগত যোনটো বেটেল হৈছিলে, ইট ৱাজ আ কনফেডাৰেশ্যন অফ what? কনফেডাৰেশ্যন অফ দি আফগান ফৰ্চেছ, অ'কে? লেড বাই মাহমুদ লোডি, ঠিক আছে? বেটেলৰ নাম কি আছিলে? বেটেল অফ ঘগ্গৰ বা
ঘাগৰা 1529 so 26 27 28 and 29 এইখিনি কি আছিলে বাবৰৰ লাইফৰ ইট ৱেৰ দি 4 most important battles okay এইখিনি বিষয় কিন্তু examination point of view পৰা it is very very important okay because এই battles খিনি কিন্তু পৰীক্ষাত সুধে and যদি match the following দি আমি যদি এইখিনি বস্তু নাজানো আমাৰ কিন্তু এনেকুৱা question solve কৰিবলৈ problem হ'ব so this is the way you can remember or recall it okay now we'll discuss about the questions I hope এইখিনিত আৰু একো doubt নাই ঠিক আছে বাবৰৰ যোনখিনি words আছিলে সেইখিনি বিষয়ে একো আপোনালোকৰ doubts নাই and jodi nai we'll proceed with the question okay so who among the following founded the Indian Home Rule Society in London in the year of 1905 Lala Lajpat Rai VD Savarkar Shamaji Krishna Varma ne Madam Bhikaji Kama okay ba Madam Kama so what will be the answer to this question yare amar answer to ki hobo yare amar answer to hobo Shamaji Krishna Varma thik ase etia Indian Home Rule Society to Kisuman Kitapot, it is also known as India House. Okay. This particular Indian Home Rule Society, it is also known as India House. Basically, India House to ki asli, it was a hostel. ठीक है से? This was what? This was a hostel. ঠিক আছে? Indians কাৰণে this was a hostel. ঠিক আছে? যোনটো লণ্ডনত বনোৱা গৈছিলে। কিন্তু হেতু টাইমত কি আছিলে? Hostel যদিও আছিলে, it was used for what? It was used for revolutionary activities. ঠিক আছে? Indian national যে তেওঁলোকৰ revolutionary activities টো বাহিৰতো continue কৰিছিলে, হয়নে? তো যেতিয়া তেওঁলোকে continue কৰিছিলে, তেওঁলোকৰ meetingsৰ কাৰণেতো কিবা এটা place লাগিব। বাহিৰতো তেওঁলোকে meetings কৰিব নোৱাৰে। বাহিৰত meetings কৰিলে কি হ'ব? Britishers they will come to know about their plans. So তেওঁলোকে ক'ত meeting conduct কৰিছিলে? In the hostel. যেনে এইটো hostelৰ নাম কি আছে? It was India House. It was also founded by whom? This particular India House. Founder kon asile? It was also Shamaji Krishna Varma. ঠিক আছে? Shamaji Krishna Varma is also the founder of India House. Also, Shamaji Krishna Varma এখন newspaper লিখিছিলে, ঠিক আছে? বা এখন journal লিখিছিলে। হেতুৰ নাম কি আছিলে? The name was The Indian Socialist. ঠিক আছে নাম কি আছিল হেতুৰ the name was the Indian Socialist বা কিছুমানত sociologist বুলিও লিখা থাকে ঠিক আছে মই দুটা নামে এড কৰি দিছো socialist বা sociologist ঠিক আছে the Indian Socialist বা Indian Sociologist এখন জার্নাল আছে যোনটো কোনে লিখিছিলে it was written by Shamaji Krishna Varma ঠিক আছে এতিয়া ইয়াতে আমাৰ এটা অপচন কি আছে অপচন আছে VD Savarkar right VD Savarkar এটা সোসাইটি ফর্ম কৰিছিলে হয়নে সেই সোসাইটিটোৰ নাম কি আছে it was Abhinav Bharat হয়নে এটো বিষয়ে আমি লাস্ট ক্লাছত ডিসকাস কৰিছিলো সো নেমটো কি আছিল it was Abhinav Bharat right the name was Abhinav Bharat কিন্তু তেওঁ এটো অকলে found কৰা নাছিলে ঠিক আছে he was not the sole founder VD Savarkar লগত he was accompanied with his brother ঠিক আছে what was the name of his brother VD Savarkar and Ganesh Savarkar ঠিক আছে VD Savarkar and Ganesh Savarkar তেওঁলোকে কি ফাউন্ড কৰিছিলে Abhinav Bharat কিন্তু before Abhinav Bharat হেতুৰ নাম কি আছিল it was known as Mitra Mela ঠিক আছে so the founder of Mitra Mela যদিও পৰীক্ষাত সুধে আমাৰ answer কি হ'ব it will be VD Savarkar and Ganesh Savarkar ঠিক আছে Mitra Mela asile original name after this it was transformed to what after this it was transformed to Abhinav Bharat কিন্তু Abhinav Bharat initial stage ot ki asile it was a secret society right etu eta secret organization asile yar bikhoye ami agoteo discuss korisilo also Abhinav Bharator eta part VD Savarkar কিন্তু লন্ডনতো ওপেন কৰিছিলে মানে এনেকুৱা ক'ব পাৰো কি Abhinav Bharator eta branch ঠিক আছে এটা branch VD Savarkar লন্ডনতো ওপেন কৰিছিলে ঠিক আছে এটো বেসিক্যালি কি আছে it was a secret organization it was founded by whom founded by VD Savarkar and his brother Ganesh Savarkar okay ekdom initial stage or name to ki asile it was Mitra Mela later on it was transformed to Abhinav Bharat ba Abhinav Bharat Society okay eto exposure ketia hoisile Britishe ketia gom pale jetia Nasik conspiracy case hoisile in the year of 1909 tetia Britishers e gom paise je Abhinav Bharat namor eta society ba eta secret organization exist kore
So exposure ketia hoise basically in the year of 1909 with the Nasik conspiracy case. Eta Nasik conspiracy case ki hoy ki nohoy ami later on questions are discuss korim, thik ase? Kintu yate ekhini bostu amar karone it is important. Okay. Now, Madam Bhikaji Kama বা Madam Kama তেও এখন organization form কৰিছিলে, ঠিক আছে? She was also a founder of an organization. He organization নামটো কি আছিলে? It was named as Paris Indian Society. ঠিক আছে? It was named as Paris Indian Society. ঠিক আছে? Now, Madam Bhikaji Kama was the first Indian, okay, to hoist the national flag where? At London. ঠিক আছে? At London বুলিও নহয় এনেকে ক'ব পাৰো to hoist the national flag in a foreign land. ঠিক আছে? So Madam Bhikaji Kama was the first Indian to hoist the national flag at a foreign land. Indiaৰ বাহিৰত তেওঁ কি কৰিছিলে? আমাৰ national flag টো hoist কৰিছিলে. ঠিক আছে? She was the first person. Okay? এটো এটা important fact. Also, পৰীক্ষা যদি হুদে who among the following is known as mother of Indian revolution? So answer কি হ'ব? It is Madam Bhikaji Kama. So Madam Bhikaji Kamaৰ কাৰণে আমাৰ আৰু এটা important fact কি হয়? Mother of Indian revolution. ঠিক আছে? Who among the following is known as the mother of Indian revolution? Answer কি হ'ব? It is Madam Bhikaji Kama. ঠিক আছে? She is also known as the mother of Indian revolution. ঠিক আছে? এইখিনি মই কিয় কৰাইছো? এইখিনিৰ বিষয়ে Shamaji Krishna Verma বা Madam Bhikaji Kamaৰ বিষয়ে আমাৰ ওচৰত ইমান ইনফৰমেশন ৰাইট নাই, কিন্তু জেনাৰেলি আমি যেতিয়া পঢ়ো আমি কাৰ বিষয়ে পঢ়ো? আমাৰ নৰ্মেল ফ্ৰীডম ফাইটাৰ যোন কেজন আছে তেওঁলোকৰ বিষয়ে আমি পঢ়ো, হয়নে? কিন্তু এই কেজনৰ বিষয়ে আমি ইমান নাজানো, কিন্তু এওঁলোকৰ বিষয়ে আমাৰ কিছুমান ইনফৰমেশন আছে যোনখিনি এক্সামিনেশন পইণ্ট অফ ভিউৰ পৰা ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট. ওকে, next was what? Next was Lala Lajpat Rai, right? Lala Lajpat Rai কি ফাউণ্ড কৰিছিলে? He founded the Servants of People Society, right? He founded what? He founded the Servants of People Society. Okay. Servants of People Society founder কোন আছিলে? Lala Lajpat Rai. ঠিক আছে? কিন্তু আপোনালোকে মোক জনাব কি Servants of India Society founder কোন আছিলে? দুটা ডিফাৰেন্ট হয়, হয়নে? Servants of People Society founder কোন আছিলে? Lala Lajpat Rai. He was also known as what? He was also known as Punjab Kesari, হয়নে? So Punjab Kesari বুলি কাক জনা যায়? It is Lala Lajpat Rai. He founded what? He founded the Servants of People Society. কিন্তু Servants of India Society আছে, হয়নে? হেইটো ফাউণ্ডাৰ কোন আছিলে? আপোনালোকে মোক কাইন্ডলি জনাব যদি জানে, আৰু যদি নাজানে মই নেক্সট ক্লাছত ডিসকাস কৰি দিম. মই কি কৈ আছিলো? Lala Lajpat Rai, right? He was also known as what? He was also known as Punjab Kesari. And he founded what? He founded the Servants of People Society. এটা আপোনালোকে মোক জনাব কি Servants of India Society ফাউণ্ডাৰ কোন আছিলে? ঠিক আছে, দুটা আছে, Servants of People Society and Servants of India Society. So please let me know কি Servants of India Society ফাউণ্ডাৰ কোন আছিলে? ঠিক আছে, সো এইখিনি কি হয়? আমি বহুতখিনি এডেড ইনফৰমেশন পাইছো, ৰাইট? MCQ কৰিলে আমি বহুতখিনি এনেকুৱা এডেড ইনফৰমেশন পাওঁ, এণ্ড ইয়াৰ পৰা আমাৰ কি হয়? বহুত কুৱেশ্যন এনেকে কমন আহিব, যেনেকে কি আছিলে? ইণ্ডিয়ান হোম ৰুল ছচাইটিৰ ফাউণ্ডাৰ কোন আছিলে? বেসিক্যালি আমাৰ কুৱেশ্যন এইটোৱে সুধিছে, হয়নে? কিন্তু আমি কি ইনফৰমেশন পাইছো? এইটো ক'ত লোকেটেড আছিলে? লণ্ডন. কেতিয়া ফৰ্ম কৰা গৈছিলে? 1905, ৰাইট? ফাউণ্ডাৰ কোন আছিলে? Shamaji Krishna Verma. This was also known as India House. বা এইটো কথাও ক'ব পাৰো কি he had also found the India House. Okay, next আমাৰ কি আছিলে? About VD Savarkar. He was the founder of what? He was the founder of Abhinav Bharat along with his brother name কি আছিলে? It was Ganesh Savarkar. ঠিক আছে, and এটোৰ exposure কেতিয়া পালে ব্ৰিটিছে? মানে ব্ৰিটিছে কেতিয়া গম পালে কি যে Abhinav Bharat নামৰ এটা society exist কৰে? It was in 1909 with the Nasik conspiracy case, right? Before Abhinav Bharat, he organizational name to কি আছিলে? It was known as Mitra Mela. ঠিক আছে, later on it was named as Abhinav Bharat. Okay, also Shamaji Krishna Verma এখন journal লিখিছিলে, right? Name কি আছিলে? The Indian Sociologist বা Socialist. Okay, next Madam Bhikaji Kamaৰ বিষয়ে আমি কি পঢ়িছো বা Madam Kamaৰ বিষয়ে কি পঢ়িছো? She is the founder of Paris Indian Society. ঠিক আছে, Paris Indian Society founder কোন আছিলে? It was Madam Bhikaji Kama. Now she is also known as what? She is also known as the mother of Indian Revolution. ঠিক আছে, আৰু Lala Lajpat Rai বিষয়ে আমি পঢ়িছোৱে, হয়নে? He founded the Servants of People Society, is also known as what? Punjab Kesari. ঠিক আছে, so this was everything about question number 1. Okay, now question number 2. The Indian National Congress was founded in which year? 1883, 1885, 1888 নে 1890? INC কেতিয়া ফাউণ্ড কৰা গৈছে? বেসিক্যালি কোৱেশ্চনত আমাক এটোৱে সুধিছে, হয়নে?
ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থাপন কেতিয়া কৰা হৈছিল বেসিক্যালি 1883 85 88 নে 1890 ইয়াৰে এনসাৰটো কি হয় ইয়াৰে এনসাৰ ইজ 1885 right 1885 this was being founded ঠিক আছে এটা ইয়াৰে লোকেশন কি আছিল right কোড বেসিক্যালি ফাইন্ড কৰা গৈছিল এটোৰ এনসাৰ কি হয় ইট ইজ গোকুল দাস তেজপাল সংস্কৃত কলেজ right কোড আছে লোকেটেড it is at Bombay হয় নে গোকুল দাস তেজপাল সংস্কৃত কলেজ at Bombay এটো কিন্তু এটা বহুত কমন কোৱেশ্চন ঠিক আছে ফাউন্ডাৰ কোন আছিল এটোৰ ফাউন্ডাৰ কোন আছিল founder was A.O. Hume right A.O. Hume A.O. Hume was also known as what full name to কি আছিল Alan Octavian Hume ঠিক আছে কি নাছিল full name to Alan Octavian Hume এতিয়া যোনটো তেওঁলোকৰ ফাৰ্স্ট সেশন আছিল হয়নে তাৰে প্ৰেসিডেন্ট কোন আছিল প্ৰেসিডেন্ট was মই এটো কৰাইছো আগৰ এমসিকিউ যেটা ডিসকাস কৰিছো মই এটো কৰাইছিলো ৰাইট যদি আপোনালোকৰ মনত আছে well and good যদি নাই মই কৈ দিছো কোন আছিল it was W.C. Banerjee he was also known as what মানে তেওঁলোকৰ ফুল নেম কি আছিল তেওঁৰ ফুল নেমটো কি আছিল it was উমেশ চন্দ্ৰ বেনাৰ্জী ঠিক আছে ফাউন্ডাৰ কোন আছিল কোৱেশ্চনটো এবাৰ ভালকে পঢ়ি চাব যদি ফাউন্ডাৰ সুধিছে আনসাৰ কি হ'ব A.O. Hume যদি প্ৰেসিডেন্ট সুধিছে আনসাৰ হ'ব W.C. বেনাৰ্জী ঠিক আছে আমাৰ কেনেকুৱা হয় পৰীক্ষাৰ টাইমত যেতিয়া অপচন দেখো না আমাৰ এনেকুৱা লাগে হয়তো বস্তু আমি জানো তেতিয়া ওভাৰ কনফিডেন্সত আমাৰ আনসাৰবোৰ ভুল হৈ যায় ঠিক আছে সেইকাৰণে মই কৈছো কোৱেশ্চনবোৰ ভালকে এবাৰ পঢ়ি চাব সো Indian National Congress was founded in the year of 1885. Quote exactly to be very specific, Gokul Das Tejpal Sanskrit College. Quote ase Bombay. Founder kon asile A.O. Hume. Okay. Aru president kon asile it was W.C. Banerjee. ঠিক আছে এখিনি বেসিক আমাৰ ইনফরমেশন আছে about what about the Indian National Congress বা INC. Okay. Now ইয়াতে তো আমাৰ বেলেগ ইয়ার্স বুৰু দিয়া আছে হয়নে এতিয়া 1883 কি হৈছিলে 1883 হৈছিলে ইলবার্ট বিল ঠিক আছে ইলবার্ট বিল কন্ট্রোভার্সি এটা ইলবার্ট বিল কন্ট্রোভার্সি কি হয় নহয় মই এখিনি নেক্সট কোয়েশ্চন আনিলে মই তাতে ডিসকাস কৰিম ঠিক আছে আজি ডিসকাস নকৰো বিকজ টপিকস আৰ ভেরি ভেরি লেন্দি ঠিক আছে আজি টপিকস খিনি অলপ লেন্দি হয় সো হেখিনি যদি ইয়াতে ডিসকাস কৰো ক্লাসটো বহুত লেন্দি হৈ যাব ঠিক আছে কিন্তু ডোন্ট ওয়াৰি মই গুটেখিনি ডিসকাস কৰি দিম কিন্তু 1883 ইয়াৰৰ লগত আমাৰ কি ইম্পৰ্টেন্ট ইট ইজ ইলবার্ট বিল controversy ঠিক আছে বা ইলবার্ট বিলৰ লগত আমাৰ 1883 year is related okay next important year আমাৰ কি দিয়া আছে it is 1888 হয় নে so 1888 ত কি হৈছিলে 1888 ত জর্জ ইউল ঠিক আছে he became what he became the first non-Indian president of INC তো আমাৰ কাৰণে এটা important session হয় নে because he was the first non-Indian he was the first non-Indian president of INC so first non-Indian president of INC যদি হুদে answer কি হ'ব it will be George Yule কেতিয়া হৈছিলে in the year 1888 okay the first non-Indian president of INC was George Yule elected in the year of 1888 next in the year 1890 ঠিক আছে 1890 আমাৰ INC president কোন আছিল it was Firoz Shah Mehta ঠিক আছে কিন্তু 1890 এটা important event হৈছিলে that was what that was কাদাম্বিনী গাঙ্গুলী হয়নে আপোনালোকে যদি জানে মোক জনাবচোন কাদাম্বিনী গাঙ্গুলী কোন আছিল ঠিক আছে কাদাম্বিনী গাঙ্গুলী she was the first woman who addressed the Congress ঠিক আছে presided over Congress মানে president হোৱা and address কৰাৰ মাজত difference আছে হয়নে so কাদাম্বিনী গাঙ্গুলী was the first woman to have addressed the Congress কেতিয়া কৰিছিলে in the year of 1890 right and কেতিয়া women president asile কোন asile heto time Sarojini Naidu Annie Besant ekhini বিষয়ে আমি ডিসকাস কৰিছো হয়নে আপোনালোকে সাকে জানেও অলৰেডি আমি আগৰ ক্লাছত এখিনি বিষয়ে ডিসকাস কৰিছো ঠিক আছে কিন্তু কাদাম্বিনী গাঙ্গুলীয়ে কি কৰিছিলে she addressed the Congress okay address the Congress ketia in the year of 1890 আৰু 1890 sessionৰ president কোন আছিল it was Firoz Shah Mehta okay this was everything about question number 2 ঠিক আছে okay moving on to question number 3 which revolutionaries
were associated with the Delhi conspiracy case 1912 হয়নে Question আমাক কি সুধিছে which revolutionaries were associated with the Delhi conspiracy case of 1912 Option আমাৰ কি কি দিয়া আছে Khudiram Bose and Prafulla Chaki Rashbihari Bose and Vasanta Kumar Biswas Sachin Sanyal and Lala Hardayal and Jatin Mukherjee and Naren Bhattacharya ইয়াতে আপোনালোকক কৈছো Jatin Mukherjee he is also known as what he is also known as Bagha Jatin right আৰু যদি আপোনালোকে নাজানে this piece of information is important Jatin Mukherjee বা Jatindranath Mukherjee is also known as Bagha Jatin ঠিক আছে so which revolutionaries were associated with the Delhi conspiracy case ইয়াতে important question কি হয় important information কি হয় Delhi conspiracy case কেতিয়া হৈছিলে in the year of 1912 ঠিক আছে এইটো piece of information important হয় year খিনি কিয় important হয় because কেতিয়াবা কি কৰে question কেনেকে ফর্ম করা যায় match the following দি দিয়ে ঠিক আছে আমি যদি এখিনি ইয়াৰ নাজানো আমাৰ কাৰণে সলভ কৰিবলৈ প্ৰবলেম হৈ যাব so which revolutionaries were associated with the Delhi conspiracy case question আমাক এটোৱে সুধিছে right so Delhi conspiracy case কেতিয়া হৈছিলে in the year 1912 option কি কি আছে Khudiram Bose and Prafulla Chaki Rashbihari Bose and Vasanta Kumar Biswas Sachin Sanyal and Lala Hardayal Jatin Mukherjee and Naren Bhattacharya okay ইয়াৰে আমাৰ answer টো কি হ'ব ইয়াৰে আমাৰ answer is Rashbihari Bose and Vasanta Kumar Biswas now এই Delhi conspiracy case টো এটো Delhi Lahore conspiracy case বুলিও জনা যায় ঠিক আছে this is also known as Delhi Lahore conspiracy case ঠিক আছে this particular case যোনটো Delhi conspiracy case বুলি দিয়া আছে this is also known as Delhi Lahore conspiracy case ঠিক আছে কেতিয়া হৈছিলে in the year of 1912 basically কি হৈছিলে capital was being transferred হয়নে আগতে আমাৰ capital কি আছে আগতে আমাৰ capital আছে Calcutta right next কেতিয়া কলৈকে transfer হৈছে it was being transferred to Delhi right Calcutta পৰা Delhi যেতিয়া capital টো transfer হৈছে হেতু টাইমত Lord Hardinge right viceroy জনৰ নাম কি আছে Lord Hardinge ঠিক আছে তেওঁৰ ওপৰত এটা attack হৈছিলে attack টো কোনে কৰিছিলে attack was done by Rashbihari Bose and Vasanta Kumar Biswas ঠিক আছে তো আমাৰ এটা আৰু এটা important information কি পালো transfer of capital from where to where from Calcutta to Delhi কেতিয়া হৈছিলে 1912 কিন্তু এটো announce কেতিয়া কৰা গৈছিলে ঠিক আছে ট্ৰান্সফাৰ টো হৈছিলে 1912 ত announce কেতিয়া কৰা গৈছিলে announce কৰিছিলে 1911 ত ঠিক আছে 1911 ত announce কৰিছিলে 1912 ত ট্ৰান্সফাৰ হৈছিলে ঠিক আছে সো এটা যেতে সেৰেমনি হৈছিলে হয়নে এটো obviously এটা সেৰেমনি হ'ব ক্যাপিটাল শিফট হৈ আছে from Calcutta to Delhi যিমান এটা ষ্টেট সেৰেমনি আছিলে তো হেটো সেৰেমনিত কোনে পাৰ্টিসিপেট কৰিছিলে the then viceroy of India কোন আছিলে নেম Lord Hardinge ঠিক আছে যেতিয়া তেওঁ পাৰ্টিসিপেট কৰিছিলে and Rashbihari Bose and Vasanta Kumar Biswas তেওঁলোকে কি কৰিলে এওঁৰ ওপৰত Lord Hardingeৰ ওপৰত attack কৰিছিলে ঠিক আছে so hey attack to it led to the revelation of what it led to the revelation of Anushilan Samiti hoine teolok basically Anushilan Samiti member asile so it led to the revelation of Anushilan Samiti eta Anushilan Samiti bikhoy mo pahaiso founder kon asile Pramatanath Mitra hoine if I'm not wrong name ki asile Pramatanath Mitra Pramatanath Mitra. So Rashbihari Bose and Vasanta Kumar Biswas, they belong to the Anushilan Samiti. So Anushilan Samiti manhuye ki korisile Lord Hardinge opot attack korisile. Ketia when the capital was being transferred from Calcutta to Delhi. Kuntu year asile to be very specific 1912. Announce ketia kora gosile 1911. ঠিক আছে সো এইখিনি piece of information আমাৰ কাৰণে important হয় ঠিক আছে and ইয়াৰে লগত কি associated it was associated with the Delhi conspiracy case বা Delhi Lahore conspiracy case okay কিন্তু এটো assassination attempt to it was a failed assassination attempt okay anyways this was a failed assassination attempt ঠিক আছে they were not successful Lord Hardinge was injured ঠিক আছে তো injured হৈছিলে ঠিকই কিন্তু assassinate কৰিবলে জনকৰ যোনটো aim আছিল হেতু কিন্তু successful হোৱা নাছিল they couldn't assassinate him ঠিক আছে he was just injured anyways this led to what is led to the Delhi Lahore conspiracy case বা Delhi conspiracy case ঠিক আছে ইয়াতে information মই কি কৈছো Jatin Mukherjee বা Jatindranath Mukherjee is also known as Bagha Jatin okay
Civil disobedience movement began with what? Ahmedabad strike, Dandi March, Quit India ne Bartoli Satyagrah. Favorite question, পরীক্ষাত এনেকেই question আহে. Right, civil disobedience movement began with what? আইন অমান্য আন্দোলন কিহৰ পৰা আৰম্ভ কৰা হৈছিল? Ahmedabad mill strike, Dandi March, Quit India ne Bartoli Satyagrah. Answer কি হয় ইয়াৰে? It started with the Dandi March. Basically এটো কি আছিলে? This was the salt satyagrah হয়নে? Salt satyagrah. Right, salt satyagrah asile. This particular Dandi March, ঠিক আছে, salt satyagrah, it is also known as white flowing river. আপোনালোকে গুগলত চেক কৰিব পাৰে। তাতে যদি আপোনালোকে white flowing river বুলি সাৰ্চ কৰে, Dandi March বা civil disobedience movement আহিব। ঠিক আছে, white flowing river. এতিয়া কিয় এটা white flowing river বুলি কোৱা যায়? যিমান কেজন মানুহে পাৰ্টিসিপেট কৰিছিল ইন দা Dandi March, ঠিক আছে? In the salt satyagrah যিমান কেজন মানুহে পাৰ্টিসিপেট কৰিছিলে, each and every person তেওঁলোকে কি পিন্ধিছিলে? বগা খাদি কাপোৰ পিন্ধিছিলে। ঠিক আছে, সো যেতিয়া দূৰৰ পৰা দেখা যায় কি দেখা যায়? It was being seen as a white flowing river because every person was wearing white color khadi clothes. ঠিক আছে, এই কাৰণে this particular incident is also known as white flowing river. So salt satyagrah basically কৰ পৰা start কৰিছিলে? সাবৰমতি হয়নে? সাবৰমতি আশ্ৰমৰ পৰাই তেওঁলোকে কি ষ্টাৰ্ট কৰিছিলে? সাবৰমতি আশ্ৰমৰ পৰাই তেওঁলোকে দাণ্ডি মাৰ্চ বা সল্ট সত্যাগ্ৰহ ষ্টাৰ্ট কৰিছিলে হয়নে? এখিনি বিষয়টো আপোনালোকে গম পাই চাগে। এনিৱেজ ষ্টাৰ্টিং পইণ্ট আছিলে, ৰাইট? সো টাইমলাইন কি আছিলে? ইট ৱাজ ফ্ৰম 1930 to 34, ৰাইট? 1930 to 34. This was the timeline. Now Ahmedabad mill strike কেতিয়া হৈছিলে? In the year 1918. এটা Ahmedabad mill strikeৰ বিষয়ে question আছে আজি, ঠিক আছে? So Ahmedabad mill strike কেতিয়া হৈছিলে? In the year 1918. এটা Quit India movement কেতিয়া হৈছিলে? 1942 to 45. This particular Quit India movement, it is also known as what? It is also known as August Kranti Andolan. ঠিক আছে? This is also known as August Kranti Andolan. এটা যদি পৰীক্ষাত সোধে which of the following is also known as August Kranti Andolan, আমি attempt কৰিব পাৰিম নে? পাৰিম নে answer কৰিবলৈ? পাৰিম, because আমি কি জানো? Quit India movement, it is also known as August Kranti Andolan. কিয়? Because it was started in the month of August. ঠিক আছে, অগষ্ট মাহত start হৈছিলে। কেতিয়া হৈছিলে? 1942 পৰা 1945. So this particular incident is also known as August Kranti Andolan. এতিয়া Bardoli Satyagrah, ঠিক আছে, কেতিয়া হৈছিলে? In the year 1928, right? সেইটো টাইমত কি আছিলে? ব্ৰিটিছাৰ্ছে ল্যান্ড ট্যাক্স বঢ়াই দিছিলে, ঠিক আছে? এণ্ড ইয়াৰে লগত এছ'চিয়েটেড এজন মানুহ আছিলে। মানুহজনৰ নাম কি আছিলে? ইট ৱাজ বল্লভভাই পটেল, ঠিক আছে? 1928 হৈছিলে। বল্লভভাই পটেল ৱাজ এছ'চিয়েটেড। কেনেকে এছ'চিয়েটেড হৈ গ'ল? যেতিয়া ব্ৰিটিছাৰ্ছে ল্যান্ড ট্যাক্স বঢ়াই দিছিলে, তেতিয়া মানুহবোৰে ভাবিলে কি আমি কি কৰিম? উই নিড আ ৱে, মানে উই নিড আ লিডাৰ টু শ্ব আছ দি ৱে, ৰাইট? আমি অকলেতো একো কৰিব নোৱাৰিম, আমাৰ এজন লিডাৰৰ প্ৰয়োজন হ'ব। সো তেওঁলোকে কি কৰিলে? কাক মাতি আনিলে? বল্লভভাই পটেলক মাতি আনিলে, ঠিক আছে? বল্লভভাই পটেলে কি কৰিছিলে? বৰদলি সত্যাগ্ৰহত তেওঁ হেল্প কৰিছিলে, ঠিক আছে? So when they won the Bardoli Satyagrah, যেতিয়া গোটেইখিনি হৈ গ'ল, after this the women of Bardoli, okay, the women of Bardoli, they were very happy with what Vallabhbhai Patel had done. Vallabhbhai Patele je Bardoli মানুখিনিক ইমান যে হেল্প কৰিছিলে, সেইখিনিক লৈ the women of Bardoli, they were very very happy. And তেওঁলোকে Vallabhbhai Patelক এটা টাইটেল দিছিলে। সেই টাইটেলটো কি আছিলে? That title was Sardar. ঠিক আছে? And তাৰে পৰা আমি নামটো derive কৰো, that is Sardar Vallabhbhai Patel. ঠিক আছে? আগতে তেওঁক Vallabhbhai Patel বুলিয়ে জনা গৈছিল। And যেতিয়া he helped the Bardoli Satyagrah, or he helped the people of Bardoli, তেতিয়া তেওঁ কি কৰিছিলে? The women of Bardoli, they had given him the title of Sardar, and henceforth he was known as Sardar Vallabhbhai Patel. Okay, এই গোটেইখিনি আসলে information about what? Information about Bardoli Satyagrah. ঠিক আছে? Ahmedabad mill strike কেতিয়া হৈছিলে? 1918. Dandi March 1930 to 34, right? It started with what? It started the civil disobedience movement, right? This is also known as Salt Satyagrah. Starting point ক'ত আছিলে? Sabarmati Ashram. This particular Salt Satyagrah Dandi March, it is also known as White Flowing River. Why? Because each and every person তেওঁলোকে কি পিন্ধিছিলে? বগা খাদি কাপোৰ পিন্ধি তেওঁলোকে এইটো ইভেন্টত
participate কৰিছিলে. Okay, so this was basically the reason. Also, Quit India movement, it is also known as what? It is also known as August Kranti Andolan. Timeline কি আছিলে of Quit India movement? 1942 to 45. The Champaran Satyagraha was unique because it was Gandhi's first mass movement in India. It directly involved civil disobedience, introduced the concept of non-cooperation, and it was supported by the revolutionaries. Why was it special? But why was it unique? Champaran Satyagraha to kyo unique ba kyo special asile? Basically, question at amak itwe hudise. Okay, Champaran Satyagraha hoisile ketia? 1917. Right, 1917 not Champaran Satyagraha hoisile. 1918 not ki hoisile? Ahmedabad mill strike. Or 1918 not aru eta hoisile? That was a movement that was known as Khera Satyagraha. ঠিক আছে? So Ahmedabad mill strike and Khera Satyagraha 1918 not hoisile. 1917 not ki hoisile? Champaran Satyagraha. ঠিক আছে? So the Champaran Satyagraha was unique because it was Gandhi's first civil disobedience, first mass movement in India. It directly involved civil disobedience. It introduced the concept of non-cooperation. It was supported by revolutionaries. So it was what? It was basically Gandhiji's first mass movement in India. ঠিক আছে এতিয়া গান্ধীজিক এইটো মুভমেন্টত পাৰ্টিসিপেট কৰিবলৈ কোনে মাতি আনিছিলে this person's name is important তেওঁৰ নামটো কি আছিল it was Rajkumar Shukla ঠিক আছে সো ইয়াতে কি আছিলে ৰাজকুমাৰ শুক্লা was the person যোনে মহাত্মা গান্ধীক মাতি আনিছিলে কি আপুনি আহক এটো মুভমেন্টত আমাৰ লগত পাৰ্টিসিপেট কৰক ঠিক আছে সো this was basically the background আৰু ইয়াতে কি হৈছিলে ইয়াতে basically তেওঁলোকৰ কি আছিলে it was the indigo right indigo লৈ তেওঁলোকৰ এটা ইস্যু হৈছিলে কি আছিলে that system was known as তিন কাঠিয়া system ঠিক আছে তিন কাঠিয়া system ব্ৰিটিছাৰ্সে বেসিক্যালি কি কৈছিলে যে ইন্ডিগো প্লান্টেশন কৰিব লাগে ফাৰ্মাৰ্সে ইন্ডিগো প্লান্টেশন কৰিব লাগে ইন 328 পাৰ্ট অফ ল্যান্ড ঠিক আছে সো দিস ওয়াজ বেসিক্যালি দি তিন কাঠিয়া সিস্টেম কিন্তু যেতে ইন্ডিগো প্লান্টেশন তেওঁলোকে কৰিব ইন্ডিগো প্লান্টেশন কৰাৰ লগে লগে কি হ'ব কিন্তু তেওঁলোকৰ হেটো ল্যান্ডত তেওঁলোকে আৰু ফুড প্ৰডাকশন কৰিব নোৱাৰিব ঠিক আছে সো the food production it was being reduced also তাতে কি আছিল ফাৰ্মাৰ্সৰ wages খিনিও বহুত কিন্তু কম আছিল সো ইয়াৰ কাৰণে কি কৰিছিল the farmers they started to protest and ইয়াৰে এজন ইন্ডিগো ফাৰ্মাৰ his name was Rajkumar Shukla তেৱে গৈ মহাত্মা গান্ধীক মাতি আনিছিল this was basically the background of Champaran Satyagraha আৰু সিস্টেমটো কি আছিল সিস্টেম was তিন কাঠিয়া সিস্টেম মানে কি আছিল ব্ৰিটিছাৰ্সে কি কৈছিলে যে আপোনালোকে ফাৰ্মাৰ্সে কি কৰিব লাগিব ফাৰ্মাৰ্স will have to cultivate indigo right indigo cultivation কৰিব লাগিব কিমানখিনি মাটিত 3/28 part of the land so ekhini basically asile about the tin kathia system iman details nalage this is basically the background ki hoisile and kyo Champaran Satyagraha hoisile thik ase source to ki asile about the Champaran Satyagraha okay so yare logot Rajkumar Shuklar logot kejanman manu associated hoy ase but Champaran Satyagraha logot kisman manu associated hoy ase that names are important okay names khini ki asile names were Rajendra Prasad ঠিক আছে Rajendra Prasad JP Narayan আৰু Mazharul Haq ঠিক আছে কিছুমান কিতাপত JB Kriplani বুলিও দিয়া আছে JB Kriplani Jayaprakash Narayan Rajendra Prasad এওঁলোকৰ নাম কিছুমান কিতাপত দিয়া আছে কিছুমান কিতাপত নামখিনি বহুত উল্টা পুল্টাকেও দিয়া আছে কিন্তু Rajendra Prasad Mazharul Haq JB Kriplani এই তিনিজন কিন্তু আছিল ঠিক আছে Rajendra Prasad JB Kriplani আৰু Mazharul Haq these three people were also associated with the Champaran Satyagraha কিন্তু main মানুহজন কোন আছিল who was the indigo farmer যোনে মহাত্মা গান্ধীক মাতি আনিছিল his name was Rajkumar Shukla ঠিক আছে কেতিয়া হৈছিল in the year 1917 কিহৰ ওপৰত বেস কৰি হৈছিল it was due to the তিন কাঠিয়া system ঠিক আছে it was a revolt of the indigo farmers okay next the Bengal Gazette the first Indian newspaper was started by ইয়াতে এটা information কি হয় আমাৰ the first Indian newspaper কি আছিল it was the Bengal Gazette ঠিক আছে এটো এটা extra information so the first Indian newspaper কি আছে যদি পৰীক্ষাত সোধে answer কি হ'ব Bengal Gazette so it was started by whom Raja Ram Mohan Roy J.A. Hickey stands for James Augustus Hickey okay next is Henry Derozio ne Dada Bhai Naroji okay The Bengal Gazette, the first Indian newspaper, was started by whom? Raja Ram Mohan Roy, James Augustus Hickey, Henry Derozio, ne Dadabhai Naroji. Your answer ki hoy, it is James Augustus Hickey. This Bengal Gazette, it is also the first printed newspaper. First printed newspaper.
ঠিক আছে, দুটা ইনফৰমেশ্যন, the first Indian newspaper and also the first printed newspaper. ঠিক আছে, এটা বহুতে ভাবিব পাৰে নিউজপেপাৰ যদি সেইটোতো প্ৰিণ্টেডে হ'ব, হয়নে? কিন্তু দুটা ফেক্টে দিয়া আছে, সেইকাৰণে মই দুটাই কৈ দিছো যাতে পৰীক্ষাত একো কনফিউজন নহয়। The first Indian newspaper বা the first printed newspaper কোনখন আছিলে? It was the Bengal Gazette. Started by whom? It was started by James Augustus Hickey. Okay? নেক্সট আৰু আমাৰ নাম আছে কিছুমান, নাম কি আছে? ৰাজা ৰামমোহন ৰয়, হয়নে? ৰাজা ৰামমোহন ৰয় ষ্টাৰ্ট কৰা নিউজ পেপাৰখনৰ নাম কি আছিলে? ইট ৱাজ সংবাদ কাউমুদি, হয়নে? এইটোৰো কুৱেশ্যন আহে, ঠিক আছে? মেচ দি ফলোইং হলে এইখিনি ফেক্টছ কিন্তু ইম্পৰ্টেণ্ট হৈ যায়। So the newspaper Samvad Kaumudi was started by whom? It was started by Raja Rammohan Roy. Okay. Next কোন আছিলে? Henry Derozio, right? The Henry Derozio কি start কৰিছিলে? He started the newspaper, the East Indian. Okay. Henry Vivian Derozio কি start কৰিছিলে? He started the newspaper, the East Indian. Okay. Next. দাদাভাই নৰজিও দুখনমান newspaper লিখিছিলে, ঠিক আছে? সেইখিনিৰ নাম কি আছিলে? This was the Voice of India and Ras Guftar. ঠিক আছে, কি নাম আছিলে? The Voice of India and Ras Guftar. Okay. So Raja Rammohan Roy কি start কৰিছিলে? কোনখন newspaper start কৰিছিলে? It was the Samvad Kaumudi. ঠিক আছে? Bengal Gazette was started by whom? James Augustus Hickey. Henry Vivian Derozio কি start কৰিছিলে? The East Indian. And দাদাভাই নৰজী কি start কৰিছিলে? The Voice of India and Ras Guftar. এইখিনি আছিলে about the newspapers that were started by different people. Okay? Okay, moving to the next question, question number 7. The Gadar Party was formed where? London, Singapore, Tokyo, and San Francisco. It was from where? It was formed at San Francisco. কেতিয়া form কৰা হৈছিলে? In the year 1913. ঠিক আছে, কোনে form কৰিছিলে? It was formed by Lala Hardayal. ঠিক আছে, ইয়াতে বহুতৰ কনফিউজন হয় লালা হাৰদয়াল এণ্ড লালা লাজপত ৰায়ৰ মাজত, ঠিক আছে? কিন্তু কেতিয়া ফৰ্ম কৰা হৈছিলে? 1913। আৰু কোনে ফৰ্ম কৰিছিলে? ইট ৱাজ ফৰ্ম বাই লালা হাৰদয়াল, ঠিক আছে? লালা লাজপত ৰায় নহয়, ইট ৱাজ ফৰ্ম বাই লালা হাৰদয়াল, ঠিক আছে? এণ্ড কোনটো পাৰ্টি ফৰ্ম কৰিছিলে? ইট ৱাজ দ্য গদৰ পাৰ্টি দেট ৱাজ বিং ফৰ্ম। অলছ' লালা লাজপত ৰায় কি কৰিছিলে? এখন নিউজ পেপাৰ ষ্টাৰ্ট কৰিছিলে, ঠিক আছে? সেই নিউজ পেপাৰখনৰ নাম কি আছিলে? দেট ৱাজ নেমড এজ গদৰ। Okay, and this particular Gadar party লগত কিছুমান Punjabi peasants associated হৈ আছে যাৰ নাম আমাৰ কাৰণে important হয়. These names were Barkatullah, Sohan Singh Bakhna, okay? Ramchandra, among others. ঠিক আছে? These three names are important among others. Okay. So, Muhammad Barkatullah, Sohan Singh Bakhna, বা Ramchandra, they were all associated with which particular party? এওঁলোক গোটেই কেইজন মানুহ কোন কেইটা পাৰ্টিৰ লগত associated আছিলে? They were associated with the Gadar party that was formed in the year 1913. Founder কোন আছিলে? Basically, it was Lala Hardayal. ঠিক আছে? ক'ত ফাইণ্ড কৰা গৈছিলে? It was in San Francisco. Okay? And তেওঁ এখন newspaper start কৰিছিলে কোনে? লালা হাৰদয়ালে এখন newspaper start কৰিছিলে that was named as Gadar. কিন্তু এই মানুহ কেইজনৰ নাম it is important. Okay? Muhammad Barkatullah, Sohan Singh Bakhna, Ramchandra, এওঁলোকৰ নামটো important হয়। Okay, ইয়াৰে লগত আৰু এটা নাম আছে that was Kartar Singh Sarabha. ঠিক আছে? These people were associated with the Gadar party. এওঁলোকৰ নামটো কিয় important হয়? Because পৰীক্ষাত কেতিয়াবা question কেনেকে দিয়ে? এনেকুৱা মানুহ কেইজনৰ নাম দি দিয়ে, এইখিনি নামটো আমি শুনা নাই, হয়নে? ইমান আমি শুনি নাথাকো এইকেইজনৰ নাম। So নামবোৰ যেতিয়া পৰীক্ষাত দি দিব, এনেকে দি দিব, which of the following persons were associated with the Gadar party? ঠিক আছে? So তাৰে পৰা যদি আমি এইখিনি নাম নাজানো, আমাৰ এনেকুৱা question solve কৰিবলৈ problem হৈ যাব। And পৰীক্ষাত 1 marks also matters, right? এইখিনি মই ক্লাছত কৈয়ে থাকো। 1 markৰ কাৰণেও student থাকি যায়। So যিমানখিনিয়ে পাৰো information আমাৰ MCQs পৰা আমি ল'বলৈ try কৰিম, ঠিক আছে? So Muhammad Barkatullah, Sohan Singh Bakhna, Ramchandra, Kartar Singh Sarabha, this particular people were associated with the Gadar party that was formed in San Francisco 1913. Founder কোন আছিলে? লালা হাৰদয়াল। ঠিক আছে, আকৌ এবাৰ কৈছো লালা লাজপত ৰায় নহয়, it was Lala Hardayal. Okay. Moving to question number 8. The Hunter Commission 1919 was appointed to investigate against what?
Jallianwala Bagh massacre, Champaran Satyagraha, Khera Satyagraha, and Rowlatt Satyagraha. The Hunter Commission 1919 was appointed to investigate against what? Jallianwala Bagh massacre, Champaran Satyagraha, Khera Satyagraha, and Rowlatt Satyagraha. Okay, so the Hunter Commission কেতিয়া appoint কৰা গৈছিলে 1919, right? কিয় appoint কৰা গৈছিলে? It was to investigate about the Jallianwala Bagh massacre. Okay, Champaran কেতিয়া হৈছিলে 1917. Khera কেতিয়া হৈছিলে 1918, right? Ahmedabad mill strike কেতিয়া হৈছিলে 1918. Now Rowlatt Satyagraha কেতিয়া হৈছিলে 1919. ইয়াৰে বিষয়ে বেকগ্ৰাউণ্ডত আমি অলপ পঢ়িছিলো হয়নে আগৰ ক্লাছত যেতিয়া মই জালিয়ানৱালা বাগ ডিসকাস কৰিছিলো তাতে আমি এবাউট Rowlatt Satyagraha আমি পঢ়িছিলো তাৰমানে ইয়াতে কি আছিল Rowlatt Satyagraha it was arrest without trial হয়নে arrest কৰিব পাৰিব তেওঁলোকৰ এখিনি ডিসক্ৰিপশন আছিল ৰাইট ফৰেনাৰ্ছৰ বা ব্ৰিটিছাৰ্ছৰ তেওঁলোকৰ এখিনি ডিসক্ৰিপশন আছিল সো যেতিয়া এটো বস্তু কৰিছিলে কাক arrest কৰা হৈছিলে ডক্টৰ সাইফুদ্দিন এণ্ড ডক্টৰ সত্যপাল ৰাইট সাইফুদ্দিন কিশলু এণ্ড ডক্টৰ সত্যপাল তেওঁলোকক arrest কৰা হৈছিলে হয়নে তাৰ পিছত কি হৈছিলে জালিয়ানৱালা বাগৰ ট্ৰেজেডিটো কি আছিল 13 এপ্ৰিল 1919 right এটো আছিল আমাৰ জালিয়ানৱালা বাগ মেছাকাৰ ডেট আছিল হয়নে so 13 এপ্ৰিল 1919 ত কি হৈছিল the people were gathering together in the place named as Jallianwala Bagh right and tate ki hoisile তেওঁলোকে এটা peaceful protest organize কৰিছিলে হয়নে and what happened Dyer he came to know about this protest তেওঁ কি কৰিছিলে Jallianwala Baghৰ এটাই অকল এক্সিট পইণ্ট আছিলে হয়নে এখিনি ষ্টৰী মনত আছে আপোনালোকৰ মই কৈছো সো এটা এক্সিট পইণ্ট আছিলে এণ্ড তেওঁ কি কৰিছিলে হেতু এক্সিট পইণ্ট তেওঁ ব্লক কৰি দিছিলে যেতিয়া তেওঁ ব্লক কৰিছে ইয়াতো মানুহখিনি আছে ভিতৰত তেওঁ কি কৰিছিলে নিজৰ আৰ্মি নিজৰ সোলজাৰ্ছক কি কৈছিলে ওপেন ফায়াৰ কৰিবলৈ হয়নে এণ্ড যেতিয়া তেওঁ ওপেন ফায়াৰ কৰিবলৈ গৈছে বহুত মানুহ ইয়াতে মৰিছে আনফৰচুনেটলি ইয়াতে বহুত মানুহ মৰিছে দিস ওয়াজ বেসিক্যালি দি ব্যাকগ্ৰাউণ্ড অফ জালিয়ানৱালা বাগ মেছাকাৰ ৰাইট এণ্ড ইয়াৰে প্ৰটেষ্টত কি কৰিছিলে মহাত্মা গান্ধীয়ে নিজৰ এখন টাইটেল কি কৰিছিলে ৰিনাউন্স কৰি দিছিলে ৰাইট সেই টাইটেলটো কি আছিল দ্যাট ওয়াজ দ্য টাইটেল অফ কেসৰে হিন্দ হয়নে কেসৰে হিন্দ right also কি কৰিছিলে আৰু এজনে কৰিছিলে তেওঁৰ নাম কি আছিল it was ৰবীন্দ্ৰনাথ টেগোৰ তেওঁ নিজৰ নাইটহুড that was the title of sir হেতু উপাধি তেওঁ কি কৰিছিলে ৰিনাউন্স কৰি দিছিলে right so কেসৰী হিন্দ কোনে ৰিনাউন্স কৰিছিলে it was done by গান্ধী হয়নে এখিনি আগৰ ক্লাছত আমি ডিসকাস কৰিছো and আৰু এটা টাইটেল that was what knighthood that is the title of sir it was renounced by whom it was renounced by Rabindranath Tagore বা Rabindranath Tagore ঠিক আছে এখিনি বেসিক্যালি আছিল about the Jallianwala Bagh and এটো Jallianwala Bagh massacre এটা ইনভেস্টিগেশন কৰিবলে এটা হান্টাৰ কমিটি it was being appointed ঠিক আছে কিন্তু হান্টাৰ কমিটি আপোনালোকে শুনিলে আচৰিত হ'ব কি ইমান ডাঙৰ এটা Jallianwala Bagh massacre হোৱাৰ পিছতো হান্টাৰ কমিটিৰ ৰিপৰ্টত কি আছিল যে Dyer asile hoine Dyer was responsible for this mass killing so Dyer was asked to resign ঠিক আছে অকল what was his punishment he was only asked to resign কিন্তু he was not held criminally accountable ঠিক আছে he was only asked to resign অকল তেওঁ ৰেজিগনেশন হে দিবলে গৈছিলে কিন্তু criminally accountable কিন্তু তেওঁ ডিক্লেয়াৰ কৰা নাছিলে কিন্তু একচুয়ালি আছিলে না নাই তেওঁ criminally accountable আমাৰ ইমান মানুহ মৰিছে কাৰ কাৰণে অকল just because of him right so but he was just unfortunately asked to resign and he was not held criminally accountable unfortunate events হয় নে আমাৰ so তেনেকুৱা বহুত events আছে but this is one of them okay and etu protestতে কি কৰিছিলে মহাত্মা গান্ধী নিজৰ কেসৰে হিন্দ and ৰবীন্দ্ৰনাথ টেগোৰে নিজৰ knighthood that is the tagline of sir তেওঁ কি কৰিছিলে এই দুটা টাইটেল তেওঁলোকে ৰিনাউন্স কৰি দিছিলে okay so this was the background about the Hunter Commission কিয় appoint কৰা গৈছিলে just to investigate about the Jallianwala Bagh massacre question number 9 during the Ahmedabad mill strike কেতিয়া হৈছিলে 1918 ঠিক আছে Khera Satyagraha কিন্তু 1918 ত হৈছিলে okay Gandhiji used which technique for the first time hartal hunger strike non cooperation ne civil disobedience during the Ahmedabad mill strike Gandhiji used which technique for the first time hartal hunger strike non cooperation ne civil disobedience ইয়াৰে answer to কি হ'ব ইয়াৰে answer to হ'ব hunger strike right Ahmedabad mill strike ত গান্ধীজি এটা weapon use কৰিছিলে right weapon টো কি আছিল weapon আমি যেনেকে কও আজিৰ দিনত যোনটো আমি weapon বুলি declare কৰো হেতু weapon হয় তো হেতু নিজৰ personal weapon আছিল হয়নে হেতু weapon কি আছিল that was the weapon of hunger strike ঠিক আছে হেতু সিস্টেমত কি হৈছিলে তেতিয়া Ahmedabad millৰ যোনখিনি workers আছিল ঠিক আছে in the year of 1917
there was a plague, ঠিক আছে, কি আহিছিলে, there was a plague, okay, and গভৰ্ণমেণ্টে তেতিয়া কি কৰিলে, ব্ৰিটিছাৰ্ছে তেতিয়া কি কৰিলে, এটা প্লেগ বোনাছ দিলে, ঠিক আছে, the Britishers started to give a plague bonus, ঠিক আছে, প্লেগ বোনাছটো মানুহখিনিয়ে পালে, after the plague ended, ব্ৰিটিছাৰ্ছে কি ভাবিলে, আমি আৰু প্লেগ বোনাছটো নিদিও, তাহাঁতৰ চিম্পল কনচেপ্ট আছিলে, প্লেগ যদি এতিয়া নাই, আমি বোনাছ কিয় দিম, ঠিক আছে, তাহাঁতৰ এইটো চিম্পল কনচেপ্ট আছিলে, কিন্তু মানুহখিনিয়ে কি বিচাৰিছিলে, মানুহখিনিয়ে বিচাৰিছিলে, ৱৰ্কাৰ্ছে বিচাৰিছিলে কি নহয়, আমাৰ প্লেগ বোনাছটো আমাৰ কণ্টিনিউ হ'ব লাগে, we want 35% of bonus, right, মানুহখিনি কি বিচাৰিছিলে, 35% of bonus, এতিয়া আপোনালোকে এইটো বস্তু ভাবিব পাৰে কি, প্লেগ গুচি গ'ল, গভৰ্ণমেণ্টৰটো এইটোৱে আছিলে, প্লেগ গুচি গ'ল, তো এতিয়া বোনাছ কিয় লাগে, চ' গভৰ্ণমেণ্ট ৱাজ ৰাইট, হয়নে, আপোনালোকে ভাবিব লাগে এইটো বস্তু, বা ভাবিব পাৰে, কিন্তু বস্তুটো কি আছিলে, মানুহে কিয় বিচাৰিছিলে, বিকজ সেইটো টাইমত, ইন দ্য ইয়াৰ অফ 1918 বা 1917, 1918, সেইটো টাইমত, দ্য পিপল ৱেৰ only getting, আপোনালোকে চেলাৰীটো শুনিলে, you will be shocked to know কি the people were only getting ₹5 per month, ঠিক আছে, ₹5 per month আছিলে তেওঁলোকৰ salary, okay, and তেওঁলোকে কিমান hours work কৰিছিলে, they used to work 70 hours weekly, they used to work 70 hours weekly, so তেওঁলোকক যদি ₹5 per month দিয়ে, এতিয়াতো বাৰু মানিছো, আপোনালোকে ক'ব পাৰে 5ৰ ভেলু এতিয়া কি হয় কি নহয়, ইনফ্লেশ্যন হৈছে, গোটেইখিনি ইকনমিক কনচেপ্ট এইখিনি ছেপাৰেট, কিন্তু নিজে এটা বস্তু ভাবি চাওক, 1917, 1918 সেইটো টাইমত ₹5 per month, ঠিক আছে, ছেভিংছৰ কথাটো মই পাহৰিয়ে গৈছো, মানুহখিনিৰ বাৰু মাহটো চলিবনে with ₹5 per month, তো তেওঁলোকৰ যোনটো ডিমাণ্ড আছিলে টু কণ্টিনিউ উইথ দ্য প্লেগ বোনাছ, দেট ৱাজ ভেলিড, ৰাইট, মানুহখিনিয়ে কি বিচাৰিছিলে, কি আমাৰ অলপ পইচাটো বেছি লাগে, হয়নে, বিকজ দে আৰ ৱৰ্কিং, এনেকুৱাতো নহয় ফ্ৰীত পইচা বিচাৰিছিলে, তেওঁলোকে কাম কৰিছিলে, কামৰ পইচাখিনি বিচাৰিছিলে, কিন্তু গভৰ্ণমেণ্টে কি কৰিছিলে, গভৰ্ণমেণ্টে নিজৰ প্ৰফিটখিনি লৈ আছিলে, মানুহক পইচা দিয়া নাছিলে, ৰাইট, চ' তেওঁলোকক কিমান দিয়া হৈছিলে, অনলি ₹5 per month, আৰু কিমান ঘণ্টাকে কাম কৰিছিলে, they used to work 70 hours weekly, 70 নহয় 70 hours weekly তেওঁলোকে কাম কৰিছিলে, to what, to get ₹5 per month, ঠিক আছে, চ' প্লেগ বোনাছ যেতিয়া দিছিলে, মানুহৰ অলপ চিটুৱেশ্যনটো ইম্প্ৰুভ হৈছে, অলপতো বেছি পইচা পাইছে, বোনাছ পাইছে মানুহে, অলপ বেছি পইচা পাইছে, চ' আফটাৰ প্লেগ গভৰ্ণমেণ্টে কি ভাবিলে, আমি আৰু এইটো বোনাছ নিদিওঁ, চ' তেতিয়া মানুহবোৰে কি ভাবিলে যে নহয়, আমাৰ এইটো পইচা থাকিলেহে আমাৰ কাৰণে বেছি ভাল হ'ব, চ' দে ডিমাণ্ডেড দ্য মানি এণ্ড দে ষ্টাৰ্টেড টু প্ৰটেষ্ট, ঠিক আছে, ইয়াৰে এজন প্ৰটেষ্ট মানে মিল অনাৰ আছিলে, মিল অনাৰৰ ভনীয়েক আছিলে, her name was what, her name was Anusuya Sarabhai, okay, তেওঁ কি কৰিছিলে, তেওঁ মহাত্মা গান্ধীক মাতি আনিছিলে, she understood, তেওঁ বুজি পাইছিলে যে মানুহখিনিৰ কি কষ্ট হৈছে, কি নাই হোৱা, তেওঁ গোটেইখিনি বস্তু বুজি পাইছিলে, এণ্ড তেওঁ মহাত্মা গান্ধীক মাতি আনিছিলে কি আপুনি আহক, আহি আহমেদাবাদ মিল ষ্ট্ৰাইকত আমাৰ লগত আপুনি যোগ দিয়ক, ৰাইট, ইউ কাম এণ্ড হেল্প আছ, তেওঁতো গম পাইছিলে চম্পাৰণ সত্যাগ্ৰহত তেওঁ মহাত্মা গান্ধীয়ে গৈ হেল্প কৰিছিলে, এইখিনি কথা তেওঁ গম পাইছিলে, এণ্ড তেওঁ সেইটো কাৰণতে আহমেদাবাদ মিল ষ্ট্ৰাইকত মহাত্মা গান্ধীক মাতি আনিছিলে, এণ্ড শ্বি ৱাজ দ্য পাৰ্চন হু কল মহাত্মা গান্ধী, অনুসূয়া সাৰাভাই, কিছুমান কিতাপত অনুশ্ৰেয়া বিন সাৰাভাইও দিয়া আছে, both are the same person, okay, তেওঁ মাতি আনিছিলে, তাৰপিছত যেতিয়া মহাত্মা গান্ধীয়ে প্ৰটেষ্টটো কৰিলে, ৰাইট, প্ৰটেষ্ট, তেওঁ হাংগাৰ ষ্ট্ৰাইকত বহিলে, গোটেইখিনি হ'ল, প্ৰটেষ্ট হোৱাৰ পিছত the demands of the workers were met, ঠিক আছে, ফাইনেলি মহাত্মা গান্ধী won, ঠিক আছে, তেওঁ জিকিলে এইটো বস্তু, এণ্ড মানুহক কি দিয়া হৈছে, ৱৰ্কাৰ্ছক 35% of the bonus খিনি দিয়া হৈছিলে, তেওঁলোকে যি বিচাৰিছিলে আমাৰ যোনটো 35% হাইক হ'ব লাগে, সেইটো কিন্তু হৈছিলে, ঠিক আছে, চ' এইটো কি আছিলে, this strike was successful, আহমেদাবাদ মিল ষ্ট্ৰাইক কি আছিলে, it was successful, আৰু তেওঁ কি কৈছিলে, ৰাইট, তেওঁ কি ৱেপন ইউজ কৰিছিলে, হাতেৰেতো একো তেনেকুৱা অস্ত্ৰ ইউজ কৰা নাছিলে, হয়নে, ৱেপন তেনেকুৱা একো ইউজ কৰা নাছিলে, তেওঁ কি ইউজ কৰিছিলে, হি ইউজ হাংগাৰ ষ্ট্ৰাইক, ৰাইট, তো যেতিয়াতো এইখিনি বস্তু কৰিলে, মানুহখিনিয়ে কি দেখিলে যে নাই, আমি এইটো হিচাপত প্ৰটেষ্ট কৰিলো, আমি এইটো ৱেত প্ৰটেষ্ট কৰিলো, আমাৰ ডিমাণ্ডছ আৰ বিং মেট, ৰাইট, আমি জাষ্টিছ পাম, চ' মহাত্মা গান্ধীয়ে এইটো টাইমত জাষ্টিছটো দিলে বাৰু, 35% তেওঁলোকৰ যোনটো হাইক তেওঁলোকে বিচাৰিছিলে, সেইটোতো মানুহে পাইছে, লগতে তেওঁ কি কৈছিলে, আহমেদাবাদ মিল ষ্ট্ৰাইকৰ যোনখিনি ৱৰ্কাৰ্ছ আছিলে, ৱৰ্কাৰ্ছবোৰক তেওঁ কি বুজাইছিলে, নিজৰ ৰাইটছ, নিজৰ লেবাৰ লছ, সেইখিনিৰ বিষয়ে তেওঁ কি কৰিছিলে, তেওঁলোকক জনাইছিলে, ঠিক আছে, he made them aware of their own rights, okay, so this was basically the background of Ahmedabad mill strike, কেতিয়া হৈছিলে, 1918, ঠিক আছে, মহাত্মা গান্ধী কোনে মাতি আনিছিলে, it was Anushya Sarabhai, okay,
So this was about question number 9. Now moving on to the last question, that is question number 10. The Widow Remarriage Act কেতিয়া হৈছে 1856 was introduced by whom? ইয়াতে এটা বস্তু মন কৰিব দেই, introduced বুলি সুধিছে. It was introduced by whom? Lord Dalhousie, Lord Canning, Lord Ripon নে Lord Hardinge? Widow Remarriage Act, বিধৱা পুনৰ্বিবাহ আইন হয়নে? It was introduced by whom? Lord Dalhousie, Canning, Ripon নে Hardinge? Okay. এতিয়া introduced বা drafted যদি সুধে, ঠিক আছে, introduced বা drafted যদি সুধে, আমাৰ answer কি হ'ব? Lord Dalhousie. ঠিক আছে, ইয়াতে condition আছে, introduced বা drafted বুলি সুধিলে answer কি হ'ব? Lord Dalhousie. আৰু যদি passed by সুধে, কাৰ টাইমত এইটো বিল পাছ কৰা গৈছিলে? It was in the timeline of Lord Canning. Introduction কোনটো টাইমত হৈছিলে? Introduction কোনটো viceroy টাইমত হৈছিলে? It was Dalhousie. আৰু pass কোনটো viceroy টাইমত হৈছিলে? It was Lord Canning. Separation আছে হয়নে? যোনটো এবাৰ বিল কি হ'ব? Introduction হ'ব, তাৰ পিছতহে গৈ pass হ'ব. তো introduction কাৰ টাইমত হৈছিলে? It was in the time of Lord Dalhousie. And pass কাৰ টাইমত হৈছিলে? It was in the time of Lord Canning. এতিয়া এইটো widow remarriage এজন ইণ্ডিয়ানে support কৰিছিলে, বহুত support কৰিছিলে, আৰু নেমটো কি আছিলে? His name was Ishwar Chandra Vidyasagar. His name was what? His name was Ishwar Chandra Vidyasagar. Now this particular Ishwar Chandra Vidyasagar, তেওঁ কি কৰিছিলে? তেওঁ আৰু এটা বস্তুলৈ fight কৰিছিলে. This was what? He led efforts to raise the age of marriage. তেওঁ কি বিচাৰিছিলে? ছোৱালীৰ যোনটো বিয়াৰ age, সেইটো তেওঁ increase কৰিব বিচাৰিছিলে. ঠিক আছে, আগতেতো বহুত সৰুতে দি দিছিলে বিয়া. But with his efforts, this age was increased to 12 years. ঠিক আছে, 12 years কি আছিলে? Age of marriage. বহুত বেছি নাছিলে, কিন্তু সেইটো টাইমৰ কাৰণে it was বহুত বেছি, ৰাইট? আগতেতো 5 years 6 years এনেকুৱা এজতে ছোৱালীক বিয়া দি দিছিলে, বিয়া পাতি দিছিলে, কিন্তু with the interference of Ishwar Chandra Vidyasagar, with his thinkings and with his approach, তেওঁ কি কৰিলে? Age of marriage টো অলপ increase কৰিলে. কিমানলৈকে? He had increased it to 12 years. Okay, and with his efforts also এটা act pass হৈছে. That was known as what? That was known as the Age of Consent Act. কোনটো act? Age of Consent Act of 1891. ঠিক আছে, with his efforts, with the efforts of Vidyasagar, Ishwar Chandra Vidyasagar, কি হৈছিলে? First of all, যোনটো age of marriage আছিলে for the girls, it was being increased to 12 years. ঠিক আছে, increase হৈছে, লগতে কি হৈছে? Age of Consent Act টো pass কৰা গৈছিলে. কোনটো এৰিয়াত? কোনটো টাইমত? It was in the time of 1891. Okay, আৰু widow remarriage act যদি পৰীক্ষাটো দিছে, introduced by but drafted by Dalhousie and passed during the tenure of who? Passed during the timeline of Lord Canning. ঠিক আছে, এইখিনি আছিলে basic information বা basic MCQs about today. Okay, also an additional piece of information. ঠিক আছে, আপোনালোকে গমে পায় এই কুহিপাতত আমাৰ ADRE classes চলি আছে হয়নে? এপত every day classes চলি আছে, যদিও মই ইউটিউবত লাইক অলপ ইন্টাৰভেল লৈ লৈ আহো, কিন্তু এপত every day আমাৰ classes চলি আছে. Also ইয়াতে আমাৰ দুটা courses আছে, ঠিক আছে, এটা আমাৰ কি আছে? Comprehensive course. This is already finished. ঠিক আছে, এইখিনি already complete কৰা হৈছে. So যদি আপোনালোকে এইটো course ল'ব বিচাৰে, আপোনালোকৰ কি হ'ব? এইখিনি আপোনালোকে গোটেইখিনি classes recorded পাব, ঠিক আছে, আৰু ইয়াতে আমাৰ live classes চলি আছে, এইখিনি ক্লাছে আমি continuation কৰাই আছো এতিয়া। ইয়াতে আপোনালোকে গোটেইখিনি recorded পাব, কিন্তু current affairs খিনি সদায় ইয়াতে আপডেট কৰা হয়। সো আপোনালোকে যদি বিচাৰে এইটো ল'ব পাৰিব কোৰ্স, আৰু যদি বিচাৰে এইটো কোৰ্স আপোনালোকে ল'ব পাৰিব। ইয়াতে আমাৰ কি আছে? যদি আপোনালোকে সেপাৰেট ল'ব বিচাৰে, সাপোজ যদি আপুনি ভাবিছে আপোনাৰ GSS উইক বা মোৰ ইংলিশ উইক বা মোৰ ম্যাথছ উইক, তাৰ কাৰণে আপোনালোকে বেলেগ বেলেগ ল'ব পাৰিব। বেলেগ বেলেগ এজ ইন অকল ইংলিশৰ কাৰণে আপোনালোকে এনৰোল কৰিব পাৰিব, অকল GS GK ৰ কাৰণে এনৰোল কৰিব পাৰিব, বা অকল ম্যাথছৰ কাৰণে আপোনালোকে এনৰোল কৰিব পাৰিব। এনিথিং দ্যাট ইজ কনভিনিয়েন্ট ফৰ ইউ, ঠিক আছে। এন্ড আপোনালোকৰ কিবা কনভিনিয়েন্স মানে এডমিশনৰ কাৰণে যদি নাম্বাৰ লাগে, দিস ইজ আ পাৰ্টিকুলাৰ নাম্বাৰ 7099321640। ওকে, এইটো নম্বৰত কল কৰিলে আপোনালোকে দুটা কোৰ্সৰ বিষয়ে আপোনালোকে জানিব পাৰিব, ঠিক আছে। দিস ইজ মই আকৌ এবাৰ কৈ দিছো, এইটো কি হয়? দিস ইজ অলৰেডি ৰেকৰ্ডেড। ওকে, এইখিনি কোৰ্স বেসিক্যালি আমাৰ শেষ হৈ গৈছে। সো ইয়াৰে আপুনি যদি জয়েন কৰিব বিচাৰে, ইয়াতে আপোনালোকে ৰেকৰ্ডেড কোৰ্স পাব, আৰু এইখিনি আমি এতিয়া লাইভ ক্লাसेস কৰাই আছো, কিন্তু দুইটাৰে মক টেষ্ট খিনি আপোনালোকক দিয়া হ'ব, ঠিক আছে। মক টেষ্ট যোনটো কোৰ্সতে আপোনালোকে জয়েন নকৰে কিয়, দুইটা কোৰ্সতে মক টেষ্ট দিয়া হ'ব। সো মক টেষ্ট কাৰণে টেনশন ল'ব নালাগে। ওকে, সো বাকি আই হোপ আপোনালোকে ভালকে প্ৰিপাৰেচন কৰিব। ইউ উইল থিংক এবাউট ইউৰ চইচেছ, ৰাইট?
and we'll continue with your preparation. কিন্তু আমি যেতিয়া যোনটো ক্লাছ কৰাই আছো এপত প্ৰেজেন্টলি ইয়াতে আমি ক্লাছ কৰাই আছো অলসো আপোনালোকে সেপাৰেটলিও ল'ব পাৰে হয়নে মই এইখিনি কথা অলৰেডি কৈয়ে দিছো maybe for maths, English, GS, GK কাৰণে আপোনালোকে separately ল'ব পাৰে right এনেকুৱা নহয় কি এজন মানুহে গোটেইখিনি সাবজেক্টে কৰিব লাগিব maybe আপোনালোকৰ ইংলিশো বেটাৰ GS GK ও ভাল mathsত অলপ weak তো আপোনালোকে mathsৰ কাৰণেও কৰিব পাৰে বা অকল ইংলিশৰ কাৰণেও কৰিব পাৰে বা GK কাৰণেও কৰিব পাৰে বা GS ৰ কাৰণেও কৰিব পাৰে ঠিক আছে so anyways এইখিনি আছিল about our classes okay so with this I end my today's class আপোনালোকৰ যদি কিবা doubts থাকে please do ask me in the comment section আকৌ লগ পাম সকলোকে সোনকালে ঠিক আছে সোনকালে মই ক্লাসে জানিবলৈ ট্ৰাই কৰিম আৰু সোনকালে আপোনালোকক লগ পাম so with this I end my today's class keep studying keep preparing and thank you so much